আহিৰে হৰিলে দেশবাসীৰ মন পিছে কোন তুমি মনালিসা মনালিসা মানে ভাইৰেল গাৰ্ল মনালিসাৰ কথা কৈছো নীলা চকু আৰু সুন্দৰতাৰ বাবে মহাকুম্ভ মেলাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে মনালিসা ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত আৰু নিজৰ সৌন্দৰ্যৰ বাবেই বিপদত পৰি অৱশেষত মহাকুম্ভ এৰি পলাবলগীয়া হৈছে সুন্দৰী মনালিসা মহাকুম্ভৰ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰত থকা ঘৰ পালেগৈ মনালিসা পৰিয়ালৰ সৈতে উত্তৰ প্ৰদেশত অনুষ্ঠিত মহাকুম্ভ মেলালৈ মালা বিক্ৰী কৰিবলৈ আহিছিল মনালিসাই কিন্তু সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই মনালিসাৰ ওচৰত ভিৰ কৰি থাকে অগণন লোক মাস্ক কোলা চশমা পিন্ধিও যেন ৰক্ষা নোপোৱা হ'ল মনালিসাই বিশেষকৈ সাংবাদিক আৰু ইউটিউবাৰৰ উৎপাতত ওলাব নোৱাৰা অৱস্থা হয় মনালিসাৰ নিজৰ সুৰক্ষাক লৈহে চিন্তিত হৈ পৰে মনালিসা সেই কন্যাৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়ে পিতৃয়ে মহাকুম্ভ মেলাৰ পৰা মনালিসাক ঘৰলৈ পঠিয়াই দিয়ে মহাকুম্ভৰ পৰা অন্তৰ্ধান হলেও দেশবাসীৰ চকুত ভাহি থাকিব মনালিসাৰ হাঁহি কাৰণ ভাইৰেল হোৱাৰ পিছতেই 3 লাখলৈ বৃদ্ধি পালে মনালিসাৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ হয়তো ভৱিষ্যতে মালা বিক্ৰীৰ পৰিৱৰ্তে সোশ্যাল ইনফ্লুৱেঞ্চাৰ হিচাপে ধৰা দিব দেশবাসীৰ চকুত নিউজ ডেস্ক ৰিপোৰ্ট NB নিউজ